टाटा का हमेशा ये प्रयास रहा है कि हमारे जो कस्टमर्स हैं उसको बेस्ट सर्विस मिले। तो आज ये हमने इधर 50वां सर्विस सेंटर खोला है, वर्कशॉप जिसमें सब फैसिलिटी है, स्टेट ऑफ द आर्ट वर्कशॉप है जिसके अंदर सब तरह का टेक्निकल कैपेबिलिटी, मैन पावर का बेस, इक्विपमेंट सब है। और एक ही हमारा ऑब्जेक्टिव है कि गाड़ी जो कस्टमर लेता है वो ज़्यादा से ज़्यादा ऑन रोड रहे और ज़्यादा से ज़्यादा मुनाफा हमारे ट्रांसपोर्टर्स को हो। तो उसी श्रृंखला में असम का 50वां टाटा मोटर कमर्शियल व्हीकल का सर्विस सेंटर आज यहाँ पे हमने इनॉग्रेट किया है, वो होम मोटर्स के थ्रू। আজি আমার কাৰণে খুব স্মৰণীয় দিন। আজি আমাৰ এইটো ইনগ্ৰেশ্যন হৈছে, যোগী খোপাটো আমাৰ ৱৰ্কশ্বপ ইনগ্ৰেশ্যন হৈছে, আৰু অহাকালিলৈ আমাৰ স্ক্ৰেপৰ যিটো আমি আৰম্ভ কৰিছোঁ RVSF, সেইটো আমিন গাঁৱত কালি আমি তাৰ ইনগ্ৰেশ্যন কৰিম। আৰু টাটাৰ MD গিৰীশ ৱাগ ডাঙৰীয়া তেওঁ আহিব অসমলৈ কাইলৈ সেইটো ইনগ্ৰেশ্যন কৰিবলৈ। আৰু এটা বস্তু যে এই তিনিটা আমাৰ খোলাৰ পিছত প্ৰায় 1000 ল'ৰা ছোৱালীয়ে সংস্থাপন পাব, 1000 মান ল'ৰা ছোৱালী তিনিটা ঠাইত কামত সংস্থাপন পাব। গতিকে দিনে দিনে আমাৰ মানুহ বাঢ়ি গৈ আছে, আৰু এনেকুৱা ফেচিলিটিবিলাক আমি যেতিয়া বনাই গৈ আছোঁ, ট্ৰাক অ'নাৰ যিবিলাক আছে, ট্ৰাক ড্ৰাইভাৰ যিবিলাক আছে, তেখেতসকলে সুবিধাও পাব। আৰু আমাৰ RMA ক'লে যেনেকৈ আগৰ নিচিনা এতিয়া ট্ৰাকৰ বিজনেছো নাথাকিলে, আজিকালি ইলেক্ট্ৰনিক হৈ গৈছে, ইলেক্ট্ৰনিক হৈ গ'ল। গতিকে এই সৰু সুৰা আগতে যে মেকানিকবিলাক ৰাস্তা ঠিক কৰি দিছিলে, এতিয়া এইটো কৰিব নোৱাৰিব। আমি কিন্তু তেখেতসকলকো এৰি দিয়া নাই, তেখেতসকলকো আমি আনিম, এইবিলাক জেগাত ট্ৰেইনিং দিম, তেখেতসকলকো আমি বনাম মানুহ, যে নতুন পদ্ধতিত যিবিলাক এতিয়া গাড়ী আহিছে সেইবোৰ গাড়ী কেনেকৈ চলাব পাৰে, সেইবোৰ গাড়ীত কেনেকুৱা ৰিপেয়াৰিং কৰিব পাৰে, সেইবোৰ আমি তেখেতসকলক আমি সুবিধা কৰি পেলাই দিম। আৰু তাত এটাই অসুবিধা হ'ব যে তাত মেচিনেৰী বহুত লাগে, এতিয়া মানে মেচিনেৰী টেষ্টিং কৰা মেচিনেৰী বহুত লাগে, সেইবোৰ বহুতক কিনি দিয়াটো সহজ নহয়। কিন্তু আমি যিমানটো পাৰোঁ আমি সেইখিনি মানুহকো সংস্থাপন দিম। এনেকুৱা নহয় যে এই সৰু মেকানিকবিলাক যিহেতু সিহঁতৰ তাত মেচিনেৰীবিলাক নাথাকিব, সিহঁতে কাম কৰিব নোৱাৰিব। আমি তেখেতসকলকো যিমান ট্ৰেইন কৰিব পাৰোঁ আমি কৰিম। আৰু মই তেখেতসকলকো আহ্বান জনাইছোঁ, আহক এই ৱৰ্কশ্বপবিলাকত আহক, আৰু আহি পেলাই আমাৰ মানুহৰ পৰা তেখেতসকলে ট্ৰেইনিং লওক, নতুন পদ্ধতিত কি ধৰণে কাম হয়, সময়ৰ লগত নিজকে সলনি কৰিব লাগিব। গতিকে তেখেতসকলেও সলনি কৰিব লাগিব নিজকে। আৰু আশা কৰিছোঁ এইটো 50 নম্বৰ ছাৰ্ভিচ চেণ্টাৰ টাটাৰ, 50তম, এইটো ধেমালি কথা নহয়। যিকোনো OEM যিবিলাক আছে, বেলেগ কোম্পানী আছে ইয়াত, তেখেতসকলৰ 5টা 6টা বা 7টা ছাৰ্ভিচ চেণ্টাৰ আছে গোটেই অসমত, আৰু টাটাৰ এইটো 50 নম্বৰ, আৰু আমাৰ যোগী খোপাটো 51 নম্বৰ। গতিকে এইটো ডাঙৰ কথা। গতিকে যিমান বেছি ছাৰ্ভিচ চেণ্টাৰ হয় ইমান সুবিধা হয় গাড়ীখিনি ভাল কৰা। আৰু সঁচাকৈ মই টাটাকটো সদায় ধন্যবাদ জনাওঁ, কাৰণ অসমৰ প্ৰতি তেখেতসকলৰ যি ধাৰণা আছে, যি মৰম আছে, তেখেতসকলে কাম কৰি যায় অসমৰ কাৰণে, বহুতো বস্তু আমাক দিছে। আৰু আমাৰো সময়, আমিও তেখেতসকলৰ বিজনেছবিলাকক আমি আগবঢ়াই লৈ যোৱাটো আমাৰো দায়িত্ব বুলি মই ভাবোঁ।